ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত আলোচনা কৰিম কামৰূপ ৰুৰেল জিলাৰ সায়েন্সৰ MCQবোৰ আৰু এই MCQৰ লগত ৰিলেটেড বাকি যিবোৰ MCQ আছে যিবোৰ পৰীক্ষাত আহিব পাৰে সেইবোৰ MCQ আমি আলোচনা কৰিম। যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা, কাৰণ সায়েন্সৰ সকলোখিনি MCQ সকলো ডিস্ট্ৰিক্টৰ MCQ আমি ইয়াতে আলোচনা কৰিম। আৰম্ভ কৰিছোঁ আজিৰ প্ৰথম প্ৰশ্নটো। এটা বৈদ্যুতিক হিটাৰৰ দুই মূৰৰ প্ৰান্তৰ বিভৱবেদ 60 ভোল্ট আৰু ই উৎসৰ পৰা 4 এম্পিয়াৰ প্ৰবাহ লয়। যদি বিভৱবেদ 120 মানে 120 লৈ বঢ়াও তেতিয়াহ'লে হিটাৰটোৱে কিমান প্ৰবাহ ল'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নাম্বাৰটো 8 এম্পিয়াৰ। 2 নম্বৰ প্ৰশ্নটো হৈছে বীজৰ অংকুৰণৰ গতি বা চলনৰ কাৰণ হ'ল। বীজৰ যিটো অংকুৰণ হ'লে আমি জানো বীজ যেতিয়া অংকুৰণ হয়, বীজ অংকুৰণ হ'লে ইয়াৰ যিবোৰ পাত থাকে পাতবোৰ পোহৰৰ ফালে গতি কৰে আৰু শিপাবোৰ মাটিৰ তলফালে গতি কৰে। তো এইটো কিহৰ কাৰণে হয়? এইটো বৃদ্ধি বা বিকাশৰ কাৰণে হয়, কাৰণ বৃদ্ধি হ'লে ওপৰ ফালে যায় আৰু শিপাবোৰ মাটিৰ তলফালে যায়। যদি ডাইৰেক্টলি ক'লে হয় যে ইয়াৰ পাতবোৰ কিয় ওপৰ ফালে যায় তেতিয়াহ'লে কাৰণটো হ'ব সূৰ্যৰ পোহৰ, আৰু যদি শিপাটো তলফালে যায় সেইটোৰ কাৰণ হ'ব পানী আৰু মাধ্যাকৰ্ষণিক শক্তিৰ ফলত শিপাবোৰ মাটিৰ তলফালে যায়। 3 নম্বৰ প্ৰশ্নটো হৈছে বিদ্যুৎ প্ৰবাহ উৎপন্ন কৰা সঁজুলিক কি কোৱা হয়? এইটোক জেনেৰেটৰ বুলি কোৱা হয়। এটা আৰু এটা কথা মনত ৰাখিবা, যিটো এমিটাৰ আছে এমিটাৰে প্ৰবাহ জোখে আৰু যিটো মটৰ আছে মটৰে বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে। 4 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো ধাতুৱে কপাৰ ছালফেট দ্ৰৱৰ পৰা কপাহৰক অপসাৰিত কৰিব পাৰে? তোমালোকে জানা যদি এটা সক্ৰিয় ধাতু থাকে সেই সক্ৰিয় ধাতুটোৱে তাৰ কম সক্ৰিয় ধাতুটোকে অপসাৰিত কৰিব পাৰে। তো ইয়াতে কপাৰক অপসাৰণৰ কথা কৈছে। তো কপাৰতকৈ সক্ৰিয় ধাতু কোনটো আছে? ইয়াতে জিংক, অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ। 5 নম্বৰ প্ৰশ্নটো হৈছে এটা পদাৰ্থৰ ৰোধকতা ৰেচাই একক কি? ৰোধকতা ৰেচাই একক হৈছে ওম মিটাৰ। কোষ বিভাজনত উদ্দীপনা যোগান ধৰা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ কি? কোষ বিভাজনত সহায় কৰে চাইটোকাইনিনে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে যিটো অক্সিন আছে, এবছাইচিক এচিড আছে আৰু জিবাৰেলিন আছে, এইকেইটাৰ ওপৰতে কিন্তু প্ৰশ্ন আহে। তো ইয়াৰে অক্সিনৰ কাম হৈছে উদ্ভিদৰ বৃদ্ধিত সহায় কৰা, এবছাইচিক এচিডৰ কাম হৈছে উদ্ভিদৰ বৃদ্ধিত বাধা প্ৰদান কৰা। মনত ৰাখিবা, এবছাইচিক এচিডে উদ্ভিদত বৃদ্ধিত বাধা প্ৰদান কৰে। ইয়াৰ লগতে পাত সৰি পৰা, ফল পকা বা ফল পৰি যোৱা বা ফুল সৰা এই কামবোৰ এবছাইচিক এচিডে নিয়ন্ত্ৰণ কৰে। আৰু জিবাৰেলিনে কি কৰে? জিবাৰেলিনে উদ্ভিদৰ ফুল আৰু ফল ধৰাৰ সময়খিনি নিৰ্ধাৰণ কৰে। তাৰ পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনটো নৱীকৰণযোগ্য শক্তিৰ উৎস নহয়? ইয়াতে নহয় বুলি কৈছে, তো এইটো হ'ব জীৱাশ্ম ইন্ধন। তলৰ কোনটো আয়নীয় যৌগ নহয়? ইয়াতে কৈছে কোনবোৰ আয়নীয় যৌগ নহয়। তো ইয়াৰে যিটো কাৰ্বন টেট্ৰাক্লৰাইড আছে, কাৰ্বন টেট্ৰাক্লৰাইড আৰু হাইড্ৰক্লৰিক এচিড এই দুটা আয়নীয় যৌগ নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নাম্বাৰ 2 আৰু 3। তাৰ পিছৰ প্ৰশ্নটো হৈছে এটা মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস দিয়া আছে 283, 2 + 8 + 3, তেতিয়া কিমান আহিব? 13 আহিব। এতিয়া 13 পাৰমাণু ক্ৰমাংক কাৰ? এলুমিনিয়ামৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এলুমিনিয়াম। তাৰ পিছৰ প্ৰশ্ন হৈছে পানীৰ অণুত আমি জানো পানীৰ সংকেত H2O, এতে হাইড্ৰজেন আৰু অক্সিজেনৰ আয়তন সুধিছে। তো হাইড্ৰজেন আৰু অক্সিজেনৰ আয়তন হ'ব, হাইড্ৰজেন দুটা আছে গতিকে 2:1 আৰু অক্সিজেন এটা আছে গতিকে এইটো হ'ব 2:1। নেক্সট প্ৰশ্ন, ধৰা হ'ল তুমি কবিতা লিখি আছা। ইয়াতে চোৱা, কবিতা এটা লিখিবলৈ হ'লে তোমাৰ সেইটো চিন্তন প্ৰক্ৰিয়া জড়িত হৈ থাকে। গতিকে ইয়াতে ডাইৰেক্টলি সোধা নাই, কিন্তু এইটো ঘূৰাই পকাই সুধিছে। তো চিন্তন প্ৰক্ৰিয়া মগজুৰ কোনটো অংশ নিয়ন্ত্ৰণ কৰে? এইটো হৈছে চেৰিব্ৰাম।
তাৰ পিছৰ প্ৰশ্নটো হৈছে মানুহৰ শৰীৰত মূত্ৰ উৎপাদনৰ যিটো শুদ্ধ পথ সেইটো কি হ'ব? মূত্ৰ উৎপাদনৰ শুদ্ধ পথটো কি হ'ব? মূত্ৰ উৎপাদন কৰিবলৈ হ'লে প্ৰথমতে কি হয়? প্ৰথমতে বৃক্কত যায়, বৃক্কৰ পৰা মূত্ৰথলীত যায়, মূত্ৰথলীৰ পৰা মূত্ৰ নিষ্কাশন নলীত যায় আৰু তাৰ পিছত আহে মূত্ৰনলীত। গতিকে এইটো শুদ্ধ উত্তৰ হ'ব এ নম্বৰ। তাৰ পিছৰ প্ৰশ্নটো হৈছে CaOCl2 মানে কেলছিয়াম অক্সিক্লৰাইড, এটাৰ সাধাৰণ নাম কি? এটাৰ সাধাৰণ নাম হৈছে ব্লিচিং পাউডাৰ। তলৰ কোনটো কাৰ্বনৰ বহুৰূপতা নহয়? এইটো ফ্ল'ৰিন। ফ্ল'ৰিনটো কাৰ্বনৰ বহুৰূপ নহয়। হীৰাটো কাৰ্বনৰ বহুৰূপ, গ্ৰেফাইটটো কাৰ্বনৰ বহুৰূপ আৰু ফ্ল'ৰিনো কাৰ্বনৰ বহুৰূপ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে এটা কথা মনত ৰাখিবা, যিটো গ্ৰেফাইট হয় এইটো কাৰ্বনৰ এটা বহুৰূপ হয় আৰু এইটো একমাত্ৰ ধাতু যিয়ে কি কৰিব পাৰে? বিদ্যুৎ পৰিবহন কৰিব পাৰে। আৰু ফ্ল'ৰিনৰ বিষয়ে মনত ৰাখিবা, ফ্ল'ৰিনৰ যিটো সংকেত সেইটো হৈছে C60, এইটো আহে পৰীক্ষাত। তাৰ পিছৰ প্ৰশ্ন, এটা লেন্সৰ ক্ষমতা যদি 1 ডায়োপ্টাৰ হয়, ফকাছ দৈৰ্ঘ্য কিমান হ'ব? ফকাছ দৈৰ্ঘ্য 1 মিটাৰ হ'ব। মানুহৰ যোজন কোষত লিংগ নিৰ্ণয় ক্ৰমজম কেইটা থাকে? এযোৰ থাকে, মানে 2টা। সৰ্দাৰ সৰোবৰ বান্ধ এইটো কোনখন নদীৰ ওপৰত আছে? এইটো আছে নৰ্মদা নদীৰ ওপৰত। ইয়াতে এটা আমাৰ বিক্ৰিয়া দিয়া আছে, তলৰ সন্তুলিত বিক্ৰিয়াটোত X, Y আৰু Z চিনাক্তকৰণ কৰা। ইয়াতে এটা বিক্ৰিয়া দিয়া আছে, লেড নাইট্ৰেটক যদি আমি তাপ দিওঁ তেতিয়া লেড অক্সাইড, নাইট্ৰজেন ডাইঅক্সাইড আৰু অক্সিজেন উৎপন্ন হয়। তো ইয়াতে X, Y আৰু Zত কি হ'ব? তাৰমানে বিক্ৰিয়াটো আমি সন্তুলন কৰিব লাগে। ইয়াতে চোৱা, এইটো শুদ্ধ উত্তৰ হ'ব বি নম্বৰ। Xৰ ঠাইত ইয়াতে যদি আমি 2টা দিওঁ তেতিয়াহ'লে ইয়াতেও 2টা আহিব আৰু ইয়াতে আহিব 4টা। তাৰপিছৰ প্ৰশ্ন, জিপছামক কিমান উষ্ণতা তাপ দিলে প্লাষ্টাৰ অফ পেৰিছলৈ ৰূপান্তৰিত হয়? এইটো 100 ডিগ্ৰী চেলচিয়াছ। 20 নম্বৰ কুৱেশ্যন, X, Y আৰু Z তিনিটা মৌলৰ ইলেক্ট্ৰনৰ বিন্যাসক্ৰমে 2,4, 2,7 আৰু 2,1। তেতিয়াহ'লে মৌলটোৰ সংকেত কি হ'ব? তো তাৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ। 21 নম্বৰ কুৱেশ্যন, তলৰ কোনটো বিউটেনৰ সমযোগী? গঠন সমযোগী, এইটো হ'ব এ নম্বৰ। 22 নম্বৰ কুৱেশ্যন, পানীৰ সহায়ত ATP অণুত থকা যিটো ফচফেট অণু আছে সেইটো ওলাই গ'লে কিমান শক্তি উৎপন্ন হয়? এইটো 30.5 কিলোজুল পাৰ মোল। ধাতৱ দ্যুতি সম্পন্ন অধাতুবিধ হৈছে, এনেকুৱা এটা ধাতু আছে যিটো চিকমিকাই থাকে, এইটো হ'ল আয়োডিন। এতিয়া আম্লিক অক্সাইড, ইয়াতে কি হ'ব? কাৰ্বন ডাই অক্সাইড। কাৰ্বন ডাই অক্সাইডটো আম্লিক অক্সাইড হয়। ইয়াতে চোৱা, এইটো আমাৰ নিউৰনৰ চিত্ৰ দিয়া আছে, নিউৰনৰ চিত্ৰ এইটো চিনাক্তকৰণ কৰিব লাগে। 1 নম্বৰ, 4 নম্বৰ, 3 নম্বৰ আৰু 1 নম্বৰ। কি হ'ব ইয়াতে চোৱা, এই যে বাহিৰত যিটো আছে এইটোক আমি ডেনড্ৰাইট বুলি কওঁ, ভিতৰত এইটোক কয় চেল বডি আৰু এইটোক কয় একচন আৰু এইটোক কয় তোমাৰ সাইনেপছ, এইটোক কয় সাইনেপছ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ। তাৰ পিছৰ প্ৰশ্নটো, প্ৰপেনৰ অণু এটাত কেইটা সহযোজী বন্ধনী থাকে? প্ৰপেনৰ অণু এটাত 10টা সহযোজী বন্ধনী থাকে। স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব কিমান? এইটো 25 সেন্টিমিটাৰ। হৰবিল হেলাই প্ৰজনন প্ৰক্ৰিয়াৰ নাম কি? হৰবিল হেলাই প্ৰজনন প্ৰক্ৰিয়াৰ নাম হৈছে বিভংগন। এটা আৰু কেইটামান কথা মনত ৰাখা, পুনৰ্জীৱন যিটো লেছমিনি আছে পুনৰ্জীৱন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰে। মুকুলোদ্গম কৰে তোমাৰ ইষ্ট নামৰ ভেঁকুৰবিধে মুকুলোদ্গম কৰে। 29 নম্বৰ, ইয়াতে চোৱা, এছাৰশ্যন আৰু 29 নম্বৰ কুৱেশ্যনটো এছাৰশ্যন আৰু ৰিজনিঙৰ দিছে। ইয়াতে কৈছে পৌষ্টিক স্তৰৰ ওপৰৰ ফালে থকা জীৱসমূহৰ গাত ক্ষতিকাৰক পদাৰ্থসমূহ অধিক পৰিমাণে জমা হয়। এইটোতো সঁচা কথা। এতিয়া ইয়াৰ যিটো কাৰণ দিছে, কাৰণটো কি দিছে? খাদ্য শৃংখল তৃতীয় বা চতুৰ্থ পৌষ্টিক স্তৰলৈ নাযায়,
এইটো মিছা কথা। তো এইটো কোনটো অপশ্যনত আছে? এইটো হৈছে চি নাম্বাৰ অপশ্যনত আছে। তাৰপিছৰ প্ৰশ্নটো, তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে? এইটো হ'ব I/R²। 31 নম্বৰ কুৱেশ্যন, 1/5 ওম ৰোধৰ 5টা ৰোধক যদি আমি সংযোগ কৰোঁ তেতিয়াহ'লে সৰ্বোচ্চ ৰোধ কিমান হ'ব? ইয়াৰে সৰ্বোচ্চ ৰোধ হ'ব 1 ওম। 32 নম্বৰ, বায়ুৰ মাজেৰে আহি কাঁচৰ আয়তাকাৰ টুকুৰা এটাৰ মাজেৰে পাৰ হৈ যোৱা পোহৰ ৰশ্মি দেখুওৱা হৈছে। তলৰ কোনটো শুদ্ধ? ইয়াৰে শুদ্ধটো হ'ব ডি নম্বৰ। কাৰণ কি? কাৰণ কাঁচৰ মাজেৰে বা প্ৰিজমৰ মাজেৰে এইটো যিমান ডিগ্ৰী কোণ কৰি সোমাই এইটো সিমান ডিগ্ৰী কোণ কৰিয়ে বাহিৰত ওলাই যায়। এইটোৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ। ভাৰতবৰ্ষত কোন চনত পৰিৱেশ সংৰক্ষণ আইন বলবৎ কৰা হয়? 1986। 34 নম্বৰ, বায়ুমণ্ডলত অজন স্তৰৰ গেছে বাধা দিয়ে, অতি বেঙুনীয়া ৰশ্মিক বাধা দিয়ে। আৰু এটা কথা মনত ৰাখিবা, অজন স্তৰ ক্ষতি কৰাৰ যিটো প্ৰধান কাৰক সেইটো হৈছে কাৰ্বন ডাই অক্সাইড। তাৰপিছত আছে CFC অৰ্থাৎ ক্ল'ৰ'ফ্ল'ৰ' কাৰ্বন। 35 নম্বৰ কুৱেশ্যন, সৌৰকোষ প্ৰস্তুতকৰণত ব্যৱহাৰ হোৱা ধাতুবিধ হ'ল সিলিকন। 36, মেণ্ডেলৰ দ্বিসংকৰণ পৰীক্ষাৰ অনুপাত এইটো 9:3:3:1। 37 নম্বৰ, বিবৰ্ধনৰ মানৰ আগত যদি ঋণাত্মক চিন থাকে তেতিয়াহ'লে প্ৰতিবিম্বটো কি হ'ব? সদায় সৎ আৰু ওলোটা হ'ব। 38 নম্বৰ, চকুৰ কোনবিধ অংশৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফকাচ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পাৰি? এইটো চিলিয়াৰী পেশী। আৰু এই যিটো ক্ষমতা, এই ক্ষমতাক উপযোজন ক্ষমতা বুলি কোৱা হয়। মনত ৰাখিবা, তলৰ কোনটো বৃহৎ নদীবান্ধৰ সমস্যা নহয়? এইটো হৈছে ধৰ্মীয় সমস্যা। এইটো নদীবান্ধৰ লগত কোনো সম্পৰ্ক নাই। 40 নম্বৰ কুৱেশ্যন, মানৱ ভ্ৰূণটোৱে মাতৃদেহৰ পৰা পুষ্টি লাভ কিহৰ যোগেদি কৰে? প্লেচেণ্টাৰ যোগেদি কৰে। এবিধ যৌন ৰোগ হৈছে, এতিয়া গনৰিয়াটো যৌন ৰোগ হয়। প্ৰাকৃতিক নিৰ্বাচনৰ সূত্ৰ কোনে আগবঢ়াইছিল? ডাৰউইনে আগবঢ়াইছিল। আৰু মেণ্ডেলক বংশগতিৰ জনক বুলিও জনা যায়। ইয়াতে এটা চিত্ৰ দিছে, চিত্ৰটোত কোনটো শুদ্ধ হ'ব? ছয়তে চুম্বকৰ যিটো চুম্বক বলৰেখা দিছে, চুম্বক বলৰেখাবোৰ আমি জানো সদায় নৰ্থৰ পৰা ওলাই চাউথত যায়। তাৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ। মানুহৰ অক্ষিগোলকৰ ব্যাস কিমান হয়? 23 মিলিমিটাৰ। আজিৰ কাৰণে শেষৰ প্ৰশ্ন, তলৰ কোনটো যৌগ চক্ৰীয়? ইয়াতে যিটো চি নম্বৰ যৌগ আছে এইটোৰ নাম হৈছে চাইক্লোহেক্সেন। চাইক্লোহেক্সেনটো এটা চক্ৰীয় যৌগ হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে।